সম্বোধনা জনাব বিচাৰিছো আৰু সম্বোধনা আছে দুবাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰা সন্মানীয় সভাপতি জয়ন্তী সন্ধিয়ালৈ আমাৰ মাজত উপস্থিত থকা সোণাল কছাৰী সাহিত্য অভিনয় পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰফেচৰ সোণাল ডাঙৰীয়াকে আমি এখনি সোণালীৰে সম্বোধনা জনাব বিচাৰিছো আৰু ইয়াৰ লগে লগে আমাৰ যি বায়ুমণ্ডলীয় সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰা শুভ উদ্বোধন কৰিবৰ কাৰণে অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা ডাঙৰীয়া ডাঙৰীক অনুৰোধ জনাইছো সকলোকে মোৰ ফালৰ পৰা সেৱা যাচিছোঁ মোৰ সৌভাগ্য সোণোৱাল কছাৰী অনুষ্ঠানত হয়তো প্ৰথমবাৰৰ বাবে মই এনেকুৱা এটা মহান অনুষ্ঠানত মই অংশগ্ৰহণ কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু সোণোৱাল কছাৰী সাহিত্য সভাৰ এই বিশাল আয়োজনটো এই অধিৱেশনখন সফল হ'ব আৰু আহি গাঁওখনত মোৰ এটা অনুভৱ এতিয়া আমাৰ জাতীয় সত্তা আছে আমাৰ জাতীয় চেতনা আছে আমি মাটিৰ মানুহ আমি কষ্ট কৰিব পৰা আমি জীৱন সংগ্ৰাম কৰা মানুহ তাৰে প্ৰমাণ আজি সমগ্ৰ ধেমাজিবাসীৰ এই ৰাইজৰ সেই মুদুলি যিখিনি পৰিৱেশ দেখিছোঁ সঁচাকৈ আমি অসম এখনত থকা নিচিনাহে লাগিছে আজি মাজে মাজে কেতিয়াবা অসমত থকা নিচিনা নালাগে কিন্তু ইয়াত আহি একদম খাটি অসমীয়া সোণোৱাল কছাৰী গাঁওখনত আহি সোমাইছোহি মোৰ তেনেকুৱা এটা অনুভৱ হৈছে মই আৰু এটা অনুভৱ কৰিছোঁ যে মই বিগত বহু বছৰ এনেকুৱা বিভিন্ন অনুষ্ঠানত মই গৈছোঁ পুনৰাই কৈছোঁ যে মই এনেকুৱা সোণোৱাল কছাৰী এনেকুৱা অধিৱেশনত প্ৰথমবাৰৰ বাবে আহিছোঁ সেইটো মোৰ কাৰণে এটা সৌভাগ্য আৰু এই সাহিত্য সভাৰ মহান অনুষ্ঠানত বিগত জ্যেষ্ঠজন আছে কনিষ্ঠজন আছে সকলোকে মই প্ৰণাম যাচিছোঁ মৰম যাচিছোঁ মোকো আশীৰ্বাদ কৰিব যে অনাগত দিনত এনেকুৱা সাহিত্য সংস্কৃতি বা সংস্কৃতিৰ ক্ষেত্ৰখনত বা কলা ক্ষেত্ৰত মই আপোনালোকৰ সেৱা পাওঁ চৰণ চুবলৈ পাওঁ সেইখিনি মোৰ প্ৰাৰ্থনা আৰু ইয়াত বাৰেৰহণীয়া যিটো সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জেগাৰ অসমৰ বিভিন্ন জেগাৰ পৰা ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে এই সাংস্কৃতিক শোভাযাত্ৰাটোত এই বৰ্ণিৰ শোভাযাত্ৰাটো সফল হওক তাতে কামনা কৰি এই মই এই শোভাযাত্ৰা উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ Apol mga pala, hey, kayak gitu.